Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। মই এটা ৰিমাইন্ডাৰ দিবৰ কাৰণে আপোনালোকক ভিডিঅটো বনাইছো যে গুৱাহাটী হাইকোৰ্টৰ যোনটো জুডিচিয়েল এসিস্টেন্টৰ ৰিটেন এক্সামিনেশন আছিল সেই ৰিটেন এক্সামিনেশনটো 16 ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে 16th of February 2025 আৰু তাৰ কাৰণে আজি এডমিট কাৰ্ড ৰিলিজ কৰিব। ঠিক আছে, আজি 10 তাৰিখ হয় ফেব্ৰুৱাৰী 10 তাৰিখৰ দিনা আজিৰ ডেটত এডমিট কাৰ্ড ৰিলিজ কৰিব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত যাব, গুগলত গুৱাহাটী হাইকোৰ্ট বুলি টাইপ মাৰিব, গুৱাহাটী নামটো GAUHATI, ঠিক আছে, গুৱাহাটী হাইকোৰ্ট বুলি টাইপ মাৰিব, তেতিয়া আপোনালোকে এনেকৈ ৱেবছাইট এটা পাব। মই এবাৰ দেখাই দিছোঁ ৱেবছাইটত আপোনালোকে দেখিছে জুডিচিয়েল লিংকছ বুলি আছে, জুডিচিয়েল লিংকছত লাইভ ষ্ট্ৰিমিং, কজ লিষ্ট, ডিসপ্লে বোর্ড তেনেকৈ আছে। ইয়াতে ৰেড কালাৰ যোনটো এৰো মাৰ্ক দিয়া আছে ৰিকুইটমেণ্টছত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, ৰিকুইটমেণ্টছত ক্লিক কৰাৰ পিছত নেক্সট পেজটো ওপেন হ'ব আপোনালোকৰ এনেকুৱা ধৰণৰকৈ। ঠিক আছে, ৰিকুইটমেণ্টৰ ছাবছেকশ্যন কেইটামান আহি যাব, জুডিচিয়েল অফিচাৰ্ছ, প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছ, ছাবঅৰ্ডিনেট কোৰ্ছ তেনেকৈ আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে যোনটো এৰো মাৰ্ক দিয়া আছে প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছ ইয়াতে ক্লিক কৰিব। প্ৰিন্সিপাল ছিট এণ্ড বেঞ্চেছত ক্লিক কৰিলে মানে আপোনালোকৰ পেজখন এনেকুৱা ধৰণৰকৈ খোল খাব। ঠিক আছে, ইয়াতে নটিফিকেশ্যনবিলাক আহি থাকে। এতিয়া 6 ফেব্ৰুৱাৰীত নটিফিকেশ্যন দেখিছে টেম্পৰেৰী এংগেজমেণ্ট অফ ল ক্লাৰ্কছ। ঠিক আছে, ইয়াতে 6 ফেব্ৰুৱাৰীলৈকে নটিফিকেশ্যন আছিলে। আজিৰ ডেটত যেতিয়া এডমিট কাৰ্ড ওলাব ইয়াতে 6 ফেব্ৰুৱাৰীৰ ওপৰত নটিফিকেশ্যন এটা নতুন আহি যাব। ইয়াতে আপোনালোকে সেই নটিফিকেশ্যনটোত ইয়াতে যেনেকৈ দিয়া আছে ল ক্লাৰ্কত ভিউ বুলি এটা ব্ৰেকেটত চিম্বল দিয়া আছে, তাতো সেই আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্টৰ যেতিয়া এডমিট কাৰ্ড আহিব তাতো ব্ৰেকেটৰ ভিতৰত ভিউ বুলি এটা অপশ্যন থাকিব। সেই ভিউটোত ক্লিক কৰিলে মানে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ঠিক আছে, গোটেই নিজৰ ক্ৰিডেঞ্চিয়েলছখিনি ভৰাই পেলাই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যিসকলে এতিয়াও গম পোৱা নাই যে আজিৰ ডেটত 10 ফেব্ৰুৱাৰী 2025ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সামিনেশ্যনৰ ৰিটেন এক্সামৰ এডমিট কাৰ্ড আজি ইছ্যু কৰিব, আজি ৰিলিজ কৰিব, আজিৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু 16 ফেব্ৰুৱাৰীত আপোনালোকৰ পৰীক্ষা আছে। ঠিক আছে, আৰু জুডিচিয়েল এছিষ্টেণ্ট যিসকলে পৰীক্ষা দিব ওলাইছে তেওঁলোকৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে, ল'ব পাৰে এতিয়াও। যদিহে আপোনালোকে MCQs কৰি যাব বিচাৰিছে তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 375ত। কোনোবা যদি এতিয়াও যদি ল'ব বিচাৰে ল'ব পাৰি পেলাই লাষ্ট মমেণ্টত আপোনালোকে এবাৰ প্ৰেক্টিছ কৰি যাব পাৰে কেনেবাকৈ যদি আপোনালোকৰ পঢ়া শুনা হোৱা নাই। ঠিক আছে, আৰু বাকী আপকামিং যোনখিনি এক্সামছ আছে লাইক APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী 23 তাৰিখে, তাৰ কাৰণে ফুল কোৰ্ছ প্লাছ স্পেচিয়েল মক মডেল ছল্ভ পেপাৰ এখন এভেইলেবল আছে 400ত। আৰু যদি কোনোবাই যদি স্পেচিয়েল মক মডেল ছল্ভ পেপাৰখন কিনিব বিচাৰে তেতিয়াহ'লে 50 ৰুপিজ পে' কৰিব লাগিব। ঠিক আছে, এইটো এনফৰ্চমেণ্ট ইনস্পেক্টৰ গুৱাহাটী জুডিচিয়েল এছিষ্টেণ্টৰ কথা ক'লোঁ। বাকী DMOৰ গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা যিসকলে দিবলৈ ওলাইছে তেওঁলোকৰ কাৰণে 350ত এটা ফুল কোৰ্ছ এভেইলেবল আছে। বাকী ADRE 3.0 আহি আছে, তাৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত। তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ কথা ক'লোৱে, APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 400 ৰুপিছত। আৰু লগতে কোনোবাই যদি কোৰ্ছ ছাবজেক্ট হিচাপে একাউণ্টেঞ্চি ল'ম বুলি ভাবিছে তেওঁলোকে এটা এডিশ্যনেল লিংক শ্বেয়াৰ কৰিম এক্সটাৰ্নেল, তাতে একাউণ্টেঞ্চি 3000 মান MCQs পাই যাব। বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড কোৰ্ছ ছাবজেক্টৰ মোৰ তাত মেটেৰিয়েলছ নাই। বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত। ফেজ 1 ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং কোৰ্ছটোত পাই যাব। বাকী আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত। APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেক্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মত পাই যাব। আৰু কোৰ্ছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, আৰু লগতে কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ'ৰ লিংকো শ্বেয়াৰ কৰিম, চ' আপোনালোকে এডিশ্যনেল ছাপৰ্ট পাই যায়। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো যে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী কোৰ্ছবিলাক আপোনালোকে আগতে যদি কোনোবাই কিবা যদি মোৰ পৰা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ বহুতবিলাক কোৰ্ছৰ মেটেৰিয়েলছ একেই থাকে, কাৰণ চিলেবাছ একেই থাকে। চ' সেইটো কাৰণে আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু লগতে যদি কোনোবাই যদি ধৰক ছাপ'জ 3টা কোৰ্ছৰ দাম যদি 1000 ৰুপিজ, আপোনালোকে যদি তেনেকৈ 3টা একেলগে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে 450-500 ৰুপিজত গোটেইকেইটা কোৰ্ছ আহি যাব। ঠিক আছে, চ' এই
হোৱাটছএপ নাম্বাৰটোত জনাওক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব লগতে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম